Hello students, welcome to ClassFix Academy. Finally, kali Assam Direct Recruitment or Grade 3 পরীক্ষা অনুষ্ঠিত হ'ব। Grade 3 পরীক্ষা বুলি কলে আপোনালোকৰ পেপাৰ 3 পরীক্ষা অনুষ্ঠিত হ'ব যত আপোনালোকৰ হাই সেকেন্ডাৰী লেভেলৰ 150টা কোৱেশ্চনৰ বাবে পৰীক্ষা হ'ব আৰু প্ৰতিটো কোৱেশ্চনত শুদ্ধ উত্তৰ কৰিলে 1 নম্বৰ আৰু ভুল কৰিলে 0.25 নেগেটিভ মাৰ্কিং আছে। ক্যান্ডিডেট আছে মুঠ 11,23,000। কম্পিটিশন বহুত বেছি হাই, এসপাৰেন্ট সকল বহুত বেছি নাৰ্ভাস হৈ আছে আৰু মোক কমেন্ট কৰি আছে, ফোন কৰি আছে, মেসেজ কৰি আছে, স্যাৰ কিমানটা অ্যাটেম্প্ট কৰিম কোৱেশ্চন, কাৰণ 150টা কোৱেশ্চন আছে, নেগেটিভ মাৰ্কিং আছে। নেগেটিভ মাৰ্কিং থকা পৰীক্ষাবোৰত আপোনালোকে 100% কেতিয়াও অ্যাটেম্প্ট কৰিব নোৱাৰে। সো কিমানটা অ্যাটেম্প্ট কৰিলে সেফ হ'ব তাৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম আৰু পেপাৰটো আপোনালোকে কেনেকৈ মেনেজ কৰিব, জিএছৰ কোৱেশ্চনবোৰ আগত সলভ কৰিব নে মেথছৰ কোৱেশ্চনবোৰ আগত সলভ কৰিব তাৰ বিষয়ে ডিসকাস কৰিম। ওভাৰঅল টাইম মেনেজমেন্টটো কেনেকৈ কৰিব তাৰ বিষয়ে ডিসকাস কৰিম। সো ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কিবা ডাউট থাকিলে আমাক সুধিব, ডেফিনেটলি আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰি দিয়া হ'ব। তো যি কি নহওক, কালিৰ যেটো পৰীক্ষা হ'ব 150 নম্বৰত পৰীক্ষা হ'ব। টাইম মেনেজমেন্টৰ বহুত বেছি ইম্পৰ্টেন্ট আছে আৰু স্মাৰ্ট এপ্ৰোচৰ বহুত বেছি ইম্পৰ্টেন্ট আছে। সো স্মাৰ্ট এপ্ৰোচ বুলি ক'লে প্ৰথমে কিমানটা কোৱেশ্চন আপোনালোকে অ্যাটেম্প্ট কৰিব হেতু আপোনালোকক ক্লিয়াৰ কৰি দিছো। সো আপোনালোকৰ 150টা কোৱেশ্চন থাকিব। 150টা কোৱেশ্চন আপোনালোকে কেতিয়াও অ্যাটেম্প্ট নকৰিব কাৰণ নেগেটিভ মাৰ্কিং আছে। সো তেনে ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি যদি নেগেটিভ মাৰ্কিং হৈ যায় তেতিয়া কিন্তু আপোনালোকৰ মাৰ্ক কমি যাব। সো আপোনালোকে টাৰ্গেট কৰিব যে 120টাৰ পৰা 125টা কোৱেশ্চন অ্যাটেম্প্ট কৰাৰ। ঠিক আছে, 120টাৰ পৰা 125টা যদি আপোনালোকে জনা কোৱেশ্চন পাৰা কোৱেশ্চন অ্যাটেম্প্ট কৰে বহুত ভাল এটা স্কোৰ হ'ব, কাৰণ 120 বুলি ক'লে আপোনালোকৰ 80%। সো 80%তকৈ বেছি আপোনালোকৰ কাট অফ কেতিয়াও না যায়। তো হেতু কথা মনত ৰাখিব, 120টা সেফ স্কোৰ হ'ব। যদি আপোনালোকে পৰীক্ষাটো বহুত বেছি ভালকৈ দিব বিচাৰে তেতিয়া আপোনালোকৰ যদি কমন পৰিছে তেতিয়া আপুনি 135টা কোৱেশ্চন কৰিব পাৰে, কিন্তু আপোনালোকে টাৰ্গেট কৰি যাব কালি 120টাৰ পৰা 125টা কোৱেশ্চন অ্যাটেম্প্ট কৰাৰ। এতিয়া পেপাৰটো যদি বহুত বেছি ডিফিকাল্ট হৈ যায়, যে বহুত বেছি টান পেপাৰ কালি আহিছে, কাৰণ ক'ব নোৱাৰো আমি পেপাৰটো কেনেকুৱা আহে, তেতিয়া আপোনালোকে এটলিষ্ট 90টা কোৱেশ্চন অ্যাটেম্প্ট কৰি থৈ আহিব। 90 বুলি ক'লে আপোনালোকৰ 60% হ'ব। 60ৰ পৰা আপোনালোকে 80ৰ ভিতৰত যদি থাকে আপোনালোকৰ ৰিটেনটো কোৱালিফাই হোৱাৰ সম্ভাৱনা আছে যদি পেপাৰ টান হয়। ঠিক আছে, সো আপোনালোকৰ সেফ আনসাৰ্স হ'ব বা সেফ আপোনালোকে অ্যাটেম্প্ট কৰিব 90টাৰ পৰা 120টা কোৱেশ্চন। ঠিক আছে, এটো আপোনালোকে কৰিবই লাগিব। তাৰ পিছত আপোনালোকৰ যদি 90টাতকৈ কম আনসাৰ কৰিব পাৰিছে তেতিয়া আপোনালোকে তুক্কা লগাব, আৰু তুক্কাটো আপোনালোকে অলপ ট্ৰিকি তুক্কা লগাব, মানে এনেকুৱা নহয় যে যধে মধে মানে বাবলটো ফিল আপ কৰি আহিছে, নহয়। তেতিয়া আপোনালোকে কি কৰিব, তেতিয়া আপোনালোকে মেথছৰ এগেইনষ্টত জিএছৰ কোৱেশ্চন সলভ কৰিব বা ইংলিছৰ কোৱেশ্চন সলভ কৰিব। কেনেকৈ সলভ কৰিব চাওক, মেথছৰ আপোনালোকে টাইম দিব, এটা কোৱেশ্চন সলভ কৰিব, 5 মিনিট সময় লওক, 4 মিনিট সময় লওক, 3 মিনিট সময় লওক, এটা কোৱেশ্চন আপোনালোকে সলভ কৰিব। আৰু সেই এটা কোৱেশ্চন সলভ কৰাৰ এগেইনষ্টত আপোনালোকে 4টা বেলেগ জিএছ বা ইংলিছৰ কোৱেশ্চন তুক্কা লগাব, কাৰণ এটা কোৱেশ্চনত 1 নম্বৰ পাব আৰু 4টা ভুল কৰিলে আপোনালোকৰ 1 নম্বৰ কাটিব, বেলেন্স হৈ যাব কিন্তু। ঠিক আছে, সো তেনে ক্ষেত্ৰত আপোনালোকৰ যদি তুক্কা লগাব লাগে, এটা শুদ্ধ উত্তৰ উলিওৱাৰ পিছতহে আপোনালোকে 4টাকে তুক্কা লগাব। এইটো এপ্ৰোচ আপোনালোকে ইউজ কৰিব, যেটো এপ্ৰোচ আপোনালোকৰ এপিএসসি ইউপিএসসিতো ইউজ কৰা হয়। ঠিক আছে, এটো আপোনালোকে মাইণ্ডত ৰাখিব। নেক্সট আপোনালোকৰ এটা কনফিউজন থাকে যে মেথছৰ পেপাৰটো আগত সলভ কৰিম নে জিএছৰ পেপাৰটো আগত সলভ কৰিম। চাওক, মই তাৰ বাবে আপোনালোকক এটা সাজেশন দিম, যেটো মোৰ এপ্ৰোচ হয় আৰু মোৰ এসপাৰেন্ট সকলক বা মোৰ ষ্টুডেন্ট সকলক মই হেতু সাজেশনে দি থাকো। হেতু হৈছে যে এক্সামিনেশনত আপোনালোকে ৰিড, ক্যালকুলেশন, ৰিড আৰু এনালাইসিস এপ্ৰোচ ফলো কৰিব। ৰিড, ক্যালকুলেশন, ৰিড এপ্ৰোচ মানে কি হৈছে, এনালাইসিস এপ্ৰোচ কি হৈছে, প্ৰথমে আপোনালোকে পেপাৰটো পঢ়িব আৰু আনসাৰ কৰিব। পেপাৰ পঢ়ি আনসাৰ কৰা মানে সোশ্যাল ষ্টাডিজ আৰু জেনাৰেল নলেজৰ কোৱেশ্চনবোৰ পঢ়িব আৰু আনসাৰ কৰি যাব পেপাৰতে। ঠিক আছে, কোৱেশ্চনটো পঢ়িছে লগে লগে আনসাৰবোৰ কাৰেক্ট কৰি যাব। ঠিক আছে, টিক কৰি যাব। দেন সেইকেইটা বাবল ফিল আপ কৰিব। তাৰপিছত ক্যালকুলেশনৰ পাৰ্টটো কৰিব, অৰ্থাৎ মেথছখিনি সলভ কৰিব, ৰিজনিংখিনি সলভ কৰিব। বাবল ফিল আপ কৰিলে দেন এগেইন আপোনালোকে ৰিড কৰিব, অৰ্থাৎ ইংলিছৰ পাৰ্টটো আপোনালোকে কৰিব। দেন আপোনালোকে এনালাইজ কৰিব কিমানটা হৈ গ'ল। যদি দেখিছে আপোনালোকে 110টা হৈছে বা 115টা হৈছে বা 100টা হৈছে, তেতিয়া আপোনালোকে বাকী সময়খিনি অলপ টাইম দি আৰু 10টাৰ পৰা 15টা কোৱেশ্চন কাৰেক্ট কৰাৰ ওপৰত গুৰুত্ব দিব, তাতকৈ বেছি নালাগে আৰু। ঠিক আছে, এতিয়া ধৰক আপোনালোকে বাকী গোটেইখিনি চোৱাৰ পিছত দেখি পাইছে আপোনালোকে এনেকৈ 80টা কোৱেশ্চন কাৰেক্ট হৈছে, তেতিয়া আপোনালোকে আৰু অ্যাটেম্প্ট কৰিব লাগিব। তেতিয়া আপোনালোকে বেছিকৈ কোৱেশ্চন অ্যাটেম্প্ট কৰিব লাগিব আৰু টাইম অলপ কমকৈ ইউজ কৰি বাকীবোৰ তুক্কা লগাই হ'লেও আপোনালোকে অ্যাটেম্প্ট কৰিব লাগিব। ঠিক আছে, সো এইটো এপ্ৰোচ আপোনালোকে ফলো কৰিব, ৰিড, ক্যালকুলেশন, ৰিড, এনালাইসিস। ঠিক আছে, ওকে। দেন আপোনালোকে পৰীক্ষাত ডিসকাশনটো নকৰিব। বহুত বেছি কালি ক্যান্ডিডেট থাকিব, হয়তো এটা ব্ৰেঞ্চত আপোনালোকৰ 3জনকৈ ক্যান্ডিডেটও থাকিব পাৰে। সো তেনে ক্ষেত্ৰত আপোনালোকে ডিসকাশনটো এভয়েড কৰিব। হয়তো কাষৰজন আপোনালোকে সুধিব বা আপুনি হয়তো বেলেগক সুধিব, এইটো আপোনালোকে নকৰিব। ঠিক আছে, এইটো কৰিলে কিন্তু পৰীক্ষাটো একদম মানে বৰবাদ হৈ যাব। 150টা কোৱেশ্চন আছে,
একদম মাইণ্ড কুল ৰাখি পৰীক্ষাটো দিব এনেকুৱা হ'ব পাৰে আপোনালোকৰ প্ৰথম 10টা কোৱেশ্চন আপোনালোকে পাৰা নাই পেনিক নহ'ব ভয় নাখাব বা আপোনালোকে একদম মানে এনেকুৱা সিচুৱেশ্যন ক্ৰিয়েট নকৰিব যে 10টা কোৱেশ্চন মই পাৰা নাই কিন্তু পেপাৰটো বহুত বেছি টান আহিছে মই আৰু কোৱালিফাই কৰিব নোৱাৰো এনেকুৱা মাইণ্ডসেট নবনাব 10টা কোৱেশ্চন পাৰা নাই কোনো কথা নাই কুল মাইণ্ডত থাকিব বাকিবোৰ আপোনালোকে সলভ কৰিব ঠিক আছে কেতিয়াবা এনেকুৱা হয় যে পৰীক্ষাৰ পেপাৰটো এনেকুৱা সেট কৰে যে প্ৰথম কোৱেশ্চনবোৰ টান দি দিয়ে পিছৰ কোৱেশ্চনবোৰ ইজি হয় তো আপোনালোকে যদি পৰীক্ষাৰ প্ৰথমতে টান কোৱেশ্চনবোৰ দেখি যদি আপোনালোকে ভয় খাই যায় পেনিক কৰি যায় তেতিয়া পিছৰ ইজি কোৱেশ্চনবিলাকক কিন্তু আপোনালোকে সলভ কৰিব নোৱাৰিব সো হেতু কেতিয়াও নকৰিব আৰু মেথছৰ এনেকুৱা কিছু কোৱেশ্চন থাকিব আপোনালোকৰ 5টাৰ পৰা 6টা কোৱেশ্চন যেটো আপোনালোকৰ বহুত টাফ লেভেলৰ মেথ দিব সেই মেথছ কেইটা সলভ কৰিবলৈ আপোনালোকে টাইম নষ্ট নকৰিব মেথছত 30টা মান কোৱেশ্চন কৰিব পাৰিলে ভাল ঠিক আছে সো একেবাৰে 35টা কোৱেশ্চন কৰিব লাগিব তেনেকুৱা কোনো কথা নাই যদি আপুনি পাৰিছে কৰক ভাল কথা কিন্তু 30টা মান অ্যাটেম্প কৰিলে হৈ যাব ঠিক আছে তেনেকুৱা ৰিজনিংৰ ক্ষেত্ৰত ৰিজনিংৰ 20টা কোৱেশ্চন আছে 15টা কৰিব পাৰিলে ভাল আৰু 5টা কোৱেশ্চন এনেকুৱা দিব তেওঁলোকে টাইমটো নষ্ট কৰিবলৈ বহুত টান লেভেলত দি দিব টাফ লেভেলত দিব যেটো টাইম নষ্ট কৰিব হেতু এভয়েড কৰিব ঠিক আছে সেই কাৰণে মই কৈছো তোমালোকক যে 120টাৰ পৰা 125টা কোৱেশ্চন অ্যাটেম্প কৰিলে সেফ ঠিক আছে দেন আপোনালোকে আজি ৰাতি বহুত বেছি নপঢ়িব মাইণ্ডটোক ৰেষ্ট দিব আৰু খুব ধুনীয়াকৈ স্লিপটো কমপ্লিট কৰিব আৰ্লি মৰ্নিং কালি উঠিব আৰু যিমান সোনকালে পাৰে এক্সাম সেন্টাৰলৈকে গৈ পাব ঠিক আছে কাৰণ বহুত বেছি ষ্টুডেণ্টে কি কৰে যে দেৰিকে পৰীক্ষাত যায় পৰীক্ষা হলত যেতিয়া দেৰিকে যায় এটা অটোমেটিক সাইকোলজিক্যাল প্ৰেছাৰ থাকে মানে খৰধৰকে পৰীক্ষা হলত সোমাইছে পেপাৰটো পাইছে তেতিয়া তো পৰীক্ষাটো ভাল নহয় পৰীক্ষা হলত আপোনালোকৰ টাইম দিছে 1 ঘণ্টা আগত যাবলৈ আপোনালোকে আৰু আধা ঘণ্টা বা 45 মিনিট আগত যাব গৈ তাতে ৰিলেক্স কৰিব দেন আপোনালোকে এক্সামিনেশ্যন সেন্টাৰত এন্ট্ৰি কৰিব বা এক্সামিনেশ্যন হলত সোমাব আধা ঘণ্টা আগত ৰিলেক্স হৈ পৰীক্ষাটো দিব আৰু তেতিয়া পৰীক্ষাটো ভাল হ'ব আপোনালোকে যদি পেনিক হৈ পৰীক্ষাটো দিয়ে খৰধৰকে পৰীক্ষা দিয়ে তেতিয়া কিন্তু জনা কোৱেশ্চনে ভুল কৰি থৈ আহিব সো মুঠৰ ওপৰত আজিৰ ভিডিওটো প্ৰস্তুত কৰাৰ এটোই উদ্দেশ্য যে আপোনালোকে 120টাৰ পৰা 125টা কোৱেশ্চন ভাবিয়ে পৰীক্ষাত যাব বা পৰীক্ষাটো দিব আৰু আপোনালোকে ম্যাথছ প্ৰথমে সলভ নকৰিব জিএস আৰু সোশ্যাল ষ্টাডিজ প্ৰথমে সলভ কৰিব কোৱেশ্চন দুই এটা নাপাৰিলে কোনো কথা নাই পেনিক নহব ডিসকাশনটো আপোনালোকে এভয়েড কৰিব ডিসকাশন নকৰিব কেতিয়াবা ডিসকাশনৰ বাবে বহুত বেছি ডিস্টার্ব হৈ যায় ইনভেস্টিগেটৰ আপোনালোকক ক'ব যে ডিসকাশন কৰিব নালাগে সো বহুত বেছি ক্যান্ডিডেটে কি কৰে যে ইনভেস্টিগেটৰক ইগনোৰ কৰিয়ে খুদি থাকে কোৱেশ্চনবোৰ এবোৰ আপোনালোকে বেলেগে খুদিলেও আপোনালোকে তাক কৈ দিব যে মোক ডিস্টার্ব নকৰিব বুলি আৰু আপোনালোকক কাকো ডিস্টার্ব নকৰিব ঠিক আছে দেন আপোনালোকে স্লিপ সাইকেলটো কমপ্লিট কৰিব আৰু খুব ধুনীয়াকৈ কালি ৰাতিপুৱা গা পা ধুই পৰীক্ষাটো দিব যাব তো যি কি নহওক ভালকৈ আপোনালোকে পৰীক্ষাটো দিব আৰু ক্লাছপিক্স একাডেমীৰ ফালৰ পৰা অল দা বেষ্ট থাকিলে ভালকৈ পৰীক্ষাটো দিব আৰু আমাৰ যিবোৰ নোটছ আছে আপোনালোকে ফলো কৰিব এবাৰ ৰিভিজন কৰি যাব কালি যদি আপোনালোকে মৰ্নিংত সময় পায় এবাৰ আপোনালোকে নোটছবোৰ ৰিভাইজ কৰিব যদি 1-2 ঘণ্টা আপোনালোকে গাড়ীত গৈ আছে তেতিয়া অলপ চাই ল'ব ভিডিঅ'ছ যদি আপোনালোকে যদি চাব বিচাৰে তেতিয়া চাব পাৰে মুঠৰ ওপৰত কথাটো হ'ল যে আপোনালোকে টাইম মেনেজ কৰি ভালকৈ পৰীক্ষাটো দিব আৰু ৰিড ক্যালকুলেশন ৰিড এনালাইজ ষ্ট্ৰেটেজি ফলো কৰিব পৰীক্ষা আপোনালোকৰ ভাল হ'ব তো যি কি নহওক ভিডিঅ'টো ইমানতে সামৰিছোঁ অল দ্য বেষ্ট ডিয়াৰ এস্পিৰেণ্টছ কালি পৰীক্ষাটো ভাল হ'ব আপোনালোকৰ মাইণ্ডটো কুল ৰাখি পৰীক্ষা দিব ভিডিঅ'টো ইমানতে সামৰিছোঁ থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছপিক্স একাডেমী